নমস্কাৰ অংকুৰিত অসম চাই থকাৰ বাবে ধন্যবাদ। কাঠফুলাৰ খেতি আৰু খাদ্য প্ৰক্ৰিয়াকৰণৰ মাজত স্বাৱলম্বনৰ পথ বিচাৰি পাইছে গোলাঘাট জিলাৰ সৰুপথাৰৰ কাকুমণি শইকীয়াই। 2022 চনত কৃষ্টি কঠীয়া নামৰ নিজ অঞ্চলটোৰে এনজিঅ'ৰ নেতৃত্বত অসম কৃষি বিশ্ববিদ্যালয়ত কাঠফুলা খেতি আৰু প্ৰক্ৰিয়াকৰণৰ প্ৰশিক্ষণ গ্ৰহণ কৰে তেওঁ। প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পাছতে বিগত 4 বছৰত উদ্যমী মহিলা কাকুমণি শইকীয়াই কাঠফুলাৰ খেতি আৰু কাঠফুলাৰ পৰা বিভিন্ন খাদ্য প্ৰস্তুত কৰি ব্যৱসায় কৰি আহিছে। শেহতীয়াকৈ সদৌ অসম মাছৰুম উৎপাদক সন্থাৰ 7ম অসম মাছৰুম দিৱসত কাকুমণি শইকীয়াক দ্বিতীয় শ্ৰেষ্ঠ মহিলা মাছৰুম উৎপাদক হিচাপে পুৰস্কৃত কৰে। বৰ্তমান মহিলাগৰাকীয়ে কাঠফুলাৰ খেতি আৰু খাদ্য প্ৰক্ৰিয়াকৰণৰ প্ৰশিক্ষণো প্ৰদান কৰি আছে। শেহতীয়াকৈ কাকুমণি শইকীয়াই নিজ সমষ্টিৰ বিধায়ক পুঁজিৰ পৰা ডায়াৰ মেচিনো লাভ কৰিবলৈ সক্ষম হৈছে। নমস্কাৰ, মোৰ নাম কাকুমণি শইকীয়া। গোলাঘাট সৰুপথাৰ সমজিলাৰ বাৰুঘৰীয়া গাঁৱত মোৰ ঘৰ। এনজিঅ' কৃষ্টি কঠীয়া ONGC আৰু ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সহযোগত 2022-23 চনত আমাৰ গাঁৱতে বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰিবলৈ লোৱা মাছৰুম খেতি আৰু মূল্য সংযোজনৰ লগত মই জড়িত হৈ আছোঁ। কৃষ্টি কঠীয়া এনজিঅ'ই আমাক যোৰহাট কৃষি বিশ্ববিদ্যালয়ত মাষ্টাৰ ট্ৰেইনাৰ হিচাপে 10গৰাকী মহিলাক আমাৰ মাষ্টাৰ ট্ৰেইনাৰ ট্ৰেইনিং দিয়াই আনিলে। তেতিয়াৰ পৰা মই এই মাছৰুমৰ লগত জড়িত হৈ আছোঁ আৰু এতিয়া মই তাৰে মূল্য সংযোজনৰ ক্ষেত্ৰত আগবাঢ়ি গৈছোঁ। মূল্য সংযোজনত মই বিস্কুট, কেক, আচাৰ, পিঠা, মুৰাব্বা এইখিনি তাৰ লগতে আৰু বিভিন্ন ধৰণৰ মই খাদ্য সামগ্ৰী প্ৰস্তুত কৰিবলৈ ধৰিছোঁ। সেই সামগ্ৰীসমূহ মই এতিয়ালৈ ওচৰে পাঁজৰে বা ইয়াৰ উপৰিও UP আৰু বিহাৰ এনেকুৱা জেগালৈ মই পঠাবলৈ সক্ষম হৈছোঁ। মোৰ প্ৰায় 7ৰ পৰা 10 হাজাৰ ভিতৰত এতিয়া মাহে ইনকাম হ'বলৈ ধৰিছে। এই ক্ষেত্ৰত তাৰ পৰা মই উপকৃত হৈছোঁ আৰু এই কাম কৰিবলৈ মই মোৰ যে বহুত মহিলাক মই এতিয়া নিয়োগ কৰিব পৰা হৈছোঁ, প্ৰশিক্ষণ দিওঁ। প্ৰায় মই এতিয়া 100 মহিলাক প্ৰশিক্ষণ দিয়া হৈ গ'ল। তাৰ উপৰিও কৃষ্টি কঠীয়া উদ্যোগত আমাৰ এই সৰুপথাৰ সমজিলাতে যিমান 7খন গাঁৱত 21টা ইউনিটত কাম চলাই আছে। সেই কামখিনিও মই বৰ্তমান চোৱা চিতা কৰি আছোঁ। মই বৰ্তমান কৃষ্টি কঠীয়া NGOৰ সমন্বয়ক হিচাপে কাম কৰি আছোঁ। লগতে মই এই বৰ্ষৰ মাছৰুম উৎপাদক সন্থাৰ পৰা দ্বিতীয় শ্ৰেষ্ঠ মহিলা মাছৰুম উৎপাদক হিচাপে বঁটা ল'বলৈ সক্ষম হৈছোঁ। এই ভিডিঅ'ৰ জৰিয়তে আজি মই কৃষ্টি কঠীয়া NGOৰ লগতে গোলাঘাট KVK মুখ্য বিজ্ঞানী ডক্টৰ মধুস্মিতা কটকী বাইদেউ আৰু অসম মাছৰুম সন্থাৰ সম্পাদক অমৰকান্ত চাংমাই ডাঙৰীয়া, লোহিত গগৈ ডাঙৰীয়া আৰু ধনশিৰি চুতীয়া ছাত্ৰ সন্থা আৰু মোৰ দুগৰাকী অনুপ্ৰেৰণা দিয়া, সদায় অনুপ্ৰেৰণা দি অহা যোৰহাটৰ ৰাজিয়া ৰহমান বাইদেউ আৰু প্ৰীতি চাংমা বাইদেউলৈ মোৰ আন্তৰিক ধন্যবাদ থাকিল। লগতে মোৰ সহকৰ্মীসকল যিসকলক মই গাঁৱৰ পৰা মই শিকাই বুজাই লৈছোঁ বা মোৰ লগতে কাম কৰি থকা মহিলাসকল, তেওঁলোকলৈ মোৰ আন্তৰিক ধন্যবাদ থাকিল। মই তেওঁলোকৰ পৰা বহুতখিনি সহায় পাবলৈ সক্ষম হৈছোঁ।